শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ ইউটিউব চেনেল মানিক মাল্টিমিডিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। শিক্ষাগুৰুসকল, আপোনালোকে জানে অসম চৰকাৰে আমাৰ শিক্ষাগুৰুসকলৰ কাৰণে ডিজিটেল এটেণ্ডেন্সৰ ব্যৱস্থা কৰিছে ৰিমছ নামৰ এপৰ যোগেদি। আৰু অহা 19 অক্টোবৰৰ পৰা সকলো বিদ্যালয় খোলাৰ কথা ঘোষণা কৰিছে। কিন্তু বিদ্যালয় খোলাৰ আগতে ৰিমছ পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলৰ নাম আৰু বিৱৰণ অন্তৰ্ভুক্ত কৰি থ'লে আপোনালোকৰ বহুত সুবিধা হ'ব। সেয়ে এই ছাত্ৰ ছাত্ৰীসকলৰ নাম আৰু বিৱৰণ ৰিমছ পৰ্টেলত কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি বা কেনেকৈ অন্তৰ্ভুক্ত কৰিব লাগে তাৰ এটি প্ৰেক্টিকেল বিৱৰণ এই ভিডিঅ'টোৰ যোগেদি দিয়া হৈছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ আপোনালোকক অনুৰোধ জনালোঁ, যাতে আপোনালোকে নিজেই এই কামখিনি ঘৰতে কৰিব পাৰে বা স্কুলত গৈও আনৰ সহায় নোলোৱাকৈ নিজে কৰিব পাৰে। গতিকে বেছি সময় নষ্ট নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁচোন কিনো আছে ভিডিঅ'টোত। বলক আমি ভিডিঅ'টো চাওঁ। তো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এই ষ্টুডেণ্ট এজন ৰিমছ পৰ্টেলত যেতিয়া আপুনি নামটো অন্তৰ্ভুক্ত কৰিব বা তাৰ ডিটেইলছবিলাক ভৰাব, তেতিয়া আপুনি প্ৰথমতে কি কৰিব লাগিব, আপোনাৰ মোবাইল যে আছে এণ্ড্ৰইড মোবাইলত গৈ এণ্ড্ৰইড মোবাইলত আপোনাৰ ক্ৰম ব্ৰাউজাৰ আছে বা অন্য ব্ৰাউজাৰ এপ আপুনি ল'ব পাৰে। তো ক্ৰম ব্ৰাউজাৰত গৈ প্ৰথমতে আপুনি ক্ৰমত টিপি দিব। টিপি দিয়াৰ পাছত এনেকুৱা এখন পেজ যেতিয়া ওলাব গুগলত গৈ, তেতিয়া তাত আপুনি কি কৰিব লাগিব, asomssa.com ৰিমছ বুলি লিখিব লাগিব। মই লিখি দিছোঁ, কি লিখিব লাগিব, AXOMSSA লিখি দিয়াৰ লগে লগে গোটেইখিনি ইয়াতে আহিয়ে যায়। তাৰপিছত আপুনি ইয়াতে ক্লিক কৰি দিল। ক্লিক কৰি দিয়াৰ পাছত কি আহিলে, এখন পেজ ইয়াতে দেখা পোৱা গ'ল, ৰিমছ বুলি RIIMS। আপুনি ইয়াতে ক্লিক কৰি দিয়ক। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব, এনেকুৱা এখন পেজ ইয়াতে খোল খাই গ'ল। আৰু ইয়াত আপোনাৰ যিটো স্কুলৰ যিটো ইউজাৰ ID আৰু পাছৱাৰ্ডটো ইয়াতে আপুনি ভৰাব লাগিব। এতিয়া আপোনাৰ নিজৰ স্কুলৰ যিটো ডাইচক'ড, সেই ডাইচক'ডটো ইয়াৰ ইউজাৰ নেম হয়। আপুনি ইয়াতে ভৰাই কি কৰিব লাগিব, আপুনি সেইটো লগ ইন কৰিব লাগিব। এতিয়া মোৰ স্কুলৰ যিটো ডাইচক'ড মই সেইটো দিছোঁ বাৰু, কিন্তু এইটো হাইড কৰা হ'ব। বা যেতিয়া আপুনি ডাইচক'ড আৰু পাছৱৰ্ডটো মাৰিব, তেতিয়া এনেকুৱা এখন পেজ ইয়াতে বাহিৰ হ'ব। ইয়াতে চাওক, এখন ডেছবৰ্ড উলিয়াইছে আৰু ডেছবৰ্ড ওলোৱাৰ পাছত আপুনি এনেকুৱাকৈ ষ্টুডেণ্ট এটেণ্ডেঞ্চ, তাৰপিছত ষ্টাফ এটেণ্ডেঞ্চ, তাৰপিছত ষ্টুডেণ্ট লেছ দেন 75%, এনেকুৱা কিছুমান কি ওলাব, ষ্টুডেণ্টছ ডিটেইলছ ইয়াতে ওলাব। তো এতিয়া আমি এইটো ষ্টুডেণ্টছ এটেণ্ডেঞ্চ কি কৰাৰ পাছত আমি এটা কাম কৰিব লাগিব। আমি যিহেতু ষ্টুডেণ্টছবোৰৰ নামহে ভৰাব লাগে, আমি নামেই ভৰা নাই, আমি এটেণ্ডেঞ্চ কেনেকৈ কৰিম? গতিকে আমি প্ৰথমে এই যে 3 ডট আছে, 3ডাল যে আপোনাৰ সোঁ চাইডে, আমাৰ মোবাইলটো যে লৈ আছে হাতত, তাৰ সোঁ চাইডে 3ডাল আপোনাৰ এই যে আপোনাৰ দক্ষিণ ভাৰতৰ মানুহবিলাকে যে কপালত যে পিন্ধি দিয়ে মহাদেৱৰ এনেকুৱা 3ডাল ৰেখা, এই তেনেকুৱা 3ডাল ৰেখা আছে। এইটো আপোনালোকে যিবিলাকে মোবাইলত এক্সপাৰ্ট তেওঁলোকে জানে, কিন্তু আমাৰ বহুত শিক্ষাগুৰু আছে, তেওঁলোকে এতিয়াও মোবাইলত হয়তো বহুত শিকিবলগীয়া আছে আৰু চেষ্টা কৰিলে নিশ্চয় পাৰিব। এই যে 3ডাল ৰেখা আছে সোঁফালে আপোনাৰ, তাতে আপুনি লাহেকৈ ক্লিক কৰি দিয়ক। দিলে কি দেখা পালে, ইয়াতে ডেছবৰ্ড
বাহিৰ হ'ল, স্কুল মেনেজমেণ্ট বাহিৰ হ'ল, টিচাৰ্ছ এণ্ড ষ্টাফ, ষ্টুডেণ্ট মেনেজমেণ্ট, এটেণ্ডেঞ্চ, এইবিলাক বাহিৰ হ'ল। আপুনি চাওক, পঢ়ি চাওক। আৰু এনেকৈ যেতিয়া আপুনি স্ক্ৰীনখন উঠাই দিয়ে আৰু পিছত একেবাৰে শেষত ৰিপৰ্ট আছে, ইভেণ্ট কেম্পছ, চেঞ্জ পাছৱাৰ্ড, এইবিলাক গোটেইখিনি ডিটেইলছ ইয়াতে আপোনালোকে ইয়াতে আছে। আমি কি কৰিব লাগে, আমি যিহেতু আমি কৰিব লাগে ষ্টুডেণ্টৰ কাম, মানে ষ্টুডেণ্ট মেনেজমেণ্ট কৰিব লাগে। ঠিক আছে, আমি এতিয়া ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব লাগিব। ষ্টুডেণ্ট মেনেজমেণ্টত আমি ক্লিক কৰি দিলোঁ। এই ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ এনেকুৱাকৈ আকৌ কেইটামান 5টা আমাৰ এনেকুৱা কি বাহিৰ হ'ল। চাওকচোন কি ষ্টুডেণ্টছ লিষ্টিং নাম্বাৰ 1, নাম্বাৰ 2 ষ্টুডেণ্ট ৰেগুলেশ্যন, কি ৰেজিষ্ট্ৰেশ্যন, তাৰপাছত নাম্বাৰ 3 প্ৰমোশ্যন অৰ ৰিপিটাৰ, আচ্ছা প্ৰমোশ্যন আৰু ৰিপিটাৰ, তাৰপাছত ট্ৰেন্সফাৰ, তাৰপাছত আপোনাৰ শেষত কি এইটো আপোনাৰ লাৰ্ণিং আউটকামছ। তো এইবিলাক পিছত আহিব। আমি যিহেতু ষ্টুডেণ্টছৰ নাম আমি ভৰাই নাই, গতিকে আমি প্ৰথমতে ষ্টুডেণ্টছ ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে আমি শিকিব লাগিব। কেনেকৈ মানে ষ্টুডেণ্টছ আমাৰ যিবিলাক নতুন ষ্টুডেণ্ট আমি কেনেকৈ আমি ৰেজিষ্ট্ৰেশ্যন কৰিম। তো সেইটো কৰাৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াতে ক্লিক কৰি দিব লাগিব। তো ক্লিক কৰিলে এতিয়া ৰঙা হৈ গ'ল, বাকীবিলাক ক'লা হৈ থাকিল। আমি এতিয়া কি কৰিব লাগিব, আমি স্ক্ৰীনখন ওপৰ পিনে দাঙি দিব লাগিব। এনেকৈ আঙুলিৰে এনেকৈ অলপ মানে আঙুলিটো ওপৰৰ পিনে লৈ গ'লে এনেকৈ স্ক্ৰীনখন লাহে লাহে দিলে এনেকৈ ওপৰলৈ গৈ থাকে। আৰু তেতিয়া আমি কি দেখিব লাগিব, ষ্টুডেণ্টছ ডিটেইলছ প্ৰথমতে আছে, চাওক। তাৰপিছত এডমিশ্যন ডিটেইলছ, ষ্টুডেণ্টছ পাৰফৰ্মেঞ্চ, ষ্টুডেণ্ট ৱেলফেয়াৰ ডিটেইলছ, ষ্টুডেণ্ট বেংক ডিটেইলছ, এনেকুৱা এইবিলাক। এতিয়া প্ৰথম আমাৰ যিটো কাম এইটো হ'ল ষ্টুডেণ্টছ ডিটেইলছ। এই ষ্টুডেণ্টছ ডিটেইলছত আমি কি ষ্টুডেণ্টছৰ যিটো আধাৰ নাম্বাৰ, এই আধাৰ নাম্বাৰটো আপুনি ইয়াতে বহাই দিব লাগিব, লিখি দিব লাগিব। আপুনি মানে এনেকৈ আপোনাৰ কি আধাৰ ষ্টুডেণ্টছৰ যিহেতু ডিটেইলছবিলাক আমি শিক্ষাগুৰুসকলে ল'ব লাগিব তেওঁলোকৰ পৰা, গতিকে আধাৰ নম্বৰটো ইয়াতে যদি আছে আধাৰ নম্বৰ বহাই দিব লাগিব। নহ'লে ID কাৰ্ড বা অন্য কিবা থাকিলে অপশ্যনেল এইটো আচলতে দিব লাগে, বা অপশ্যনেল মানে কি এইটো নিদিলেও হয়, কিন্তু ইয়াৰ বেলেগ কিবা থাকিলে সেইটো দিব পাৰে। এক্সিষ্টিং ষ্টুডেণ্টছ ID, যদি ID আছে তো ID নম্বৰটো বহাই দিব পাৰে। এক্সিষ্টিং ষ্টুডেণ্টছ ID যদি ID বনোৱা হৈছে সেই আইডিটো ইয়াতে হৈ যাব। তাৰপিছত এইবিলাক অপশ্যনেল, আগতেতো অপশ্যনেল, কিন্তু পিছত এইবিলাক ষ্টাৰ মাৰ্ক আছে, এই ষ্টাৰ মাৰ্ক দিয়াবিলাক কিন্তু এইবিলাক ফিল আপ কৰিবই লাগিব। আগৰ দুটা আপোনাৰ মেণ্ডেটৰী নহয়, কিন্তু বাকীবিলাক আপোনাৰ ষ্টাৰ মাৰ্ক দিয়া আছে এইবিলাক কিন্তু ফিল আপ কৰিব লাগিব। নেম অফ দ্য ষ্টুডেণ্ট, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ক্লাষ্টাৰ কি হয়। তো ইয়াতে ক্লাষ্টাৰ বুলি ইয়াতে ক্লিক কৰিলে এই ক্লাষ্টাৰৰ গোটেই লিষ্টখন বাহিৰ হৈ যায়। আপুনি কোনটো ক্লাষ্টাৰ তাতে খালি ক্লিক কৰিলেই হ'ল, এইটো কোনো লিখিব নালাগে। এতিয়া ক্লিক কৰিলে হৈ যায়। তাৰপাছত আপোনাৰ হেবিটেশ্যন কি, হেবিটেশ্যনৰ ঠিক তেনেকৈ ইয়াতে ক্লিক কৰিলে গোটেই হেবিটেশ্যনখিনি বাহিৰ হৈ যাব। আৰু এই যে এডাল আপোনাৰ চেলেক্টৰ সোঁফালে এডাল যে সামান্য তীৰ চিন নিচিনা আছে, তাতে ক্লিক কৰি দিয়ক। এই গোটেই আপোনাৰ হেবিটেশ্যনখিনি বাহিৰ হৈ যায়। তো বাহিৰ হৈ এই সোঁফালে যিবিলাক চাৰ্কল আছে গোল গোল, তাতে আপোনাৰ যিটো মানে হেবিটেশ্যন মিলি যায় বা যিটো হেবিটেশ্যন হয় তাতে ক্লিক কৰি দিলেই হ'ল, লিখিব নালাগে। তো ডেট অফ বাৰ্থটো মেণ্ডেটৰী লিখিবই লাগিব। ডেট অফ বাৰ্থটো এনেকৈ লিখিলেই হ'ল, ডে মান্থ ইয়াৰ। তাৰপাছত আপোনাৰ জেণ্ডাৰ ইয়াতে চিলেক্ট, ইয়াৰ কি কৰিলে মেল নে ফিমেল তাতে ক্লিক কৰিলে হৈ গ'ল। তাৰপাছত ছ'চিয়েল কেটেগৰী কি, ছ'চিয়েল কেটেগৰী মানে আপোনাৰ SC ST OBC এনেকৈ আপুনি ক্লিক কৰি চাওকচোন কি আছে। এতিয়া আছে জেনেৰেল, SC ST OBC তাতে যিটো হয় সেইটো সোঁফালে এই গোল যিটো চাৰ্কল আছে তাতে ক্লিক কৰি দিলেই হ'ল, আঙুলিতে অকণমান টাচ কৰি দিলেই হ'ল। তাৰপাছত চাব কেটেগৰী কি বস্তু আপুনি ইয়াতে এখন লিষ্ট দিয়াই আছে। যদি একো নহয় এনেই দিলেই হ'ল। মাইনৰিটি মুছলিম নাইবা টি ট্ৰাইবছ, যিটো হয় মাইনৰিটি মুছলিম হ'লে আপুনি তাতে ক্লিক কৰি দিব লাগিব, টি ট্ৰাইবছ হ'লে আপুনি তাতে ক্লিক কৰি দিলেই হ'ল।
তাৰপিছত আপোনাৰ ৰিলিজন কি, ৰিলিজনটো ইয়াতে আপোনালোকৰ নিজৰ নিজৰ যিটো ৰিলিজন সেইটো আপুনি লিখিলেই হ'ল। ইয়াতে লিখিলে হ'ল কি, ইয়াতে আছে এই বস্তুটো, ইয়াতে আছে, আপুনি ইয়াতে খালি ক্লিক কৰি দিলেই হ'ল। এই হিন্দুজিম, বুদ্ধিজিম যি আছে ইয়াতে আপুনি ক্লিক কৰি দিলেই হ'ল। মুছলিম যি আছে ইয়াতে ক্লিক কৰিলে হৈ গ'ল। তাৰপাছত আপোনাৰ মাদাৰ টাং চিলেক্ট, ইয়াতে যদি আপুনি টিপি দিয়ে ইয়াতে মাদাৰ টাং গোটেই ওলাই গ'ল কি, আৰবিক, এছামিজ, বেংগলী যি আছে মাদাৰ টাং, মানে কোনটো ভাষা ব্যৱহৃত হয় শিক্ষাত বা কি ভাষা কয়, ইয়াতে আপোনাৰ ক্লিক কৰি দিলেই হ'ল। তাৰপাছত মোড অফ ই লাৰ্ণিং। মোড অফ ই লাৰ্ণিং মানে আপোনাৰ ল'ৰাজনৰ মানে বা ছোৱালীজন বা ছাত্ৰ ছাত্ৰী ই লাৰ্ণিঙৰ ক্ষেত্ৰত মানে কি ধৰণৰ মানে ডিজিটেল পদ্ধতিও শিক্ষা লাভ কৰাৰ সুবিধা আছে। কিছুমান ফোনৰ যোগেদি ই লাৰ্ণিং হয়, কিছুমান কম্পিউটাৰৰ যোগেদি। ইয়াতে আপুনি যদি ক্লিক কৰি দিয়ে তেতিয়া আপুনি গোটেই ডিটেইলছখিনি ইয়াতে আহিব। ডিজিটেল ডিভাইচ, যদি কোনো ডিজিটেল ডিভাইচ নাই আপুনি তাতে ক্লিক কৰিব। যদি স্মাৰ্টফোন আছে, 4G নেটৱৰ্ক আছে, আপুনি তাতে ক্লিক কৰিব। যদি কম্পিউটাৰ আছে ছাত্ৰজনৰ বা ছাত্ৰীজনীৰ, তাতে আপুনি ক্লিক কৰিব। লেপটপ যদি আছে লেপটপত ক্লিক কৰি দিব। স্মাৰ্টফোন যদি আছে স্মাৰ্টফোনত ক্লিক কৰি দিব। এইবিলাক আমি স্কুলত আগতে কৰা হৈছিল। এইবিলাক ডিটেইলছবিলাক হয়তো বহুতৰে আছে। কাৰ ঘৰত মোবাইল আছে, কাৰ ঘৰত মোবাইল নাই, কাৰ ঘৰত টিভি আছে, কাৰ ঘৰত কম্পিউটাৰ আছে, বা কাৰোবাৰ ঘৰতো একো নাই। এতিয়া ডিজিটেল ডিভাইচ একেবাৰে ওপৰটোত হ'ব যিবিলাকৰ নাই। তো এইবিলাক আৰু শেষত এইটো কি আছে, এক্সেছ টু ইণ্টাৰনেট, টিভি ছেট, DTH, কেবল কানেকশ্যন, এইবিলাক যি আছে। ইণ্টাৰনেট, টিভিটো ইণ্টাৰনেট কানেকশ্যন নহয়, তো য'ত যিটো সুবিধা হয় তাতে সেইটো ক্লিক কৰি দিলেই হ'ল। তাৰপিছত এনেকৈ কৰি কৰি নেক্সট মাৰিব লাগিব। নেক্সট মাৰি দিয়াৰ লগে লগে যিটো শেষত নেক্সট আছে, আপুনি নেক্সটত লাহেকৈ আঙুলিৰে ক্লিক কৰি দিয়ক। বাছ, কি ওলাই গ'ল, আমি একো ফিল আপ নকৰিলোঁ নহয়। গতিকে এনেকৈ ফিল্ড ইজ ৰিকুৱাৰ্ড বুলি আহিব। কিন্তু যেতিয়া আমি ফিল আপ কৰিম তেতিয়া ফিল্ড ইজ ৰিকুৱাৰ্ড বুলি নাহে। এইটো আপোনাৰ ফিল আপ যিবিলাক লিখাবিলাক ওলাই আহিব। আমি যিহেতু ফিল আপ কৰা নাই, গতিকে এইটো ফিল্ড ইজ ৰিকুৱাৰ্ড বুলি আহিব। তাৰমানে এইবিলাক লিখিব লাগে বুলি এইটো কোৱা হৈছে। এতিয়া আমি নেক্সটত ইয়াৰ পিছত আমি কি কৰিব লগা আছে, আপোনাৰ ষ্টুডেণ্টছ ডিটেইলছখিনি হ'ল। এতিয়া আমি এই ষ্টুডেণ্টছ ডিটেইলছখিনি আমি আকৌ যদি আমাৰ এডমিশ্যন হোৱা ল'ৰা ছোৱালীবিলাক আছে, তেতিয়া আমি এডমিশ্যন ডিটেইলছত যাব লাগিব। তো এডমিশ্যন ডিটেইলছ আমি ৰেজিষ্টাৰ আছে, ৰেজিষ্টাৰত আমি চালে গম পাম। তাত ডেট অফ এডমিশ্যন পাম, প্ৰথমতে ডেট অফ এডমিশ্যন। তাৰপাছত আপোনাৰ এডমিশ্যন নাম্বাৰ এটা আছে, নাম্বাৰ থাকে আপোনাৰ ৰেজিষ্টাৰৰ য'ত এডমিশ্যন ৰেজিষ্টাৰ থাকে তাৰ লেফ্ট ছাইডে তাত এটা চিৰিয়েল নাম্বাৰ থাকে, সেইটো। তাৰপাছত একাডেমিক ইয়াৰ, কোন বৰ্ষত শিক্ষা গ্ৰহণ কৰিব বা কৰিছিল, তাৰে ষ্টাডিং ইন ক্লাছ ইন দ্য ইয়াৰ 2021-2022, তাৰমানে 2021 তেওঁ কোন ক্লাছত কৰি আছে, ষ্টাডিং কোন ক্লাছত আছে, বৰ্তমান ছাত্ৰ বা ছাত্ৰীজনী কোন ক্লাছত আছে সেইটো। তো ইয়াতে আপুনি ক্লাছ ইয়াতে টিপা মাৰি দিয়াৰ লগে লগে ক্লাছ 1ত থাকিলে 1, 2ত থাকিলে 2, বৰ্তমান ক'ত আছে সেইটো বুজাইছে। গোটেই ডিটেইলছখিনি ইয়াতে আহি যায়, তাতে খালি ক্লিক কৰি দিলেই হ'ল, অন্য একো নাই। তাৰপিছত ক্লাছ ষ্টাডিড ইন দ্য প্ৰিভিয়াছ ইয়াৰ, আগৰ বছৰত কোন ক্লাছত আছিল সেইটো ইয়াতে ক্লিক কৰি দিলে এইটো ক্লাছত যিটো চিলেক্ট হয় সেই ক্লাছত কি কৰিলে আহি যাব। তাৰপিছত ইফ ষ্টাডিং ইন ক্লাছ 1, ষ্টেটাছ অফ দ্য প্ৰিভিয়াছ ইয়াৰ, যদি ক্লাছ 1ত ষ্টাডি কৰি আছে তেতিয়াহ'লে তেওঁৰ আগৰ বছৰত আগৰ বছৰত কোন ক্লাছত আছিল, ক শ্ৰেণীত আছিল নিশ্চয়। এই ক শ্ৰেণীত যদি আছিল তেতিয়াহ'লে তেওঁৰ একেখন যদি ছেইম এটা নট এপ্লিকেবল, যদি একো নাই নট এপ্লিকেবল কেৱল দিলেই হ'ল। তাৰপিছত যদি একেখন স্কুলতে আছিলে, তেতিয়া আপোনাৰ স্কুলত ক শ্ৰেণী আছে, তেনেহ'লে আপুনি ইয়াতে ছেইম স্কুল বুলি দিব পাৰে। যদি আন স্কুল মানে কি, অংগনবাদী চেণ্টাৰৰ পৰা, যিবিলাক অংগনবাদী চেণ্টাৰ সেইবিলাকৰ পৰা কিছুমান স্কুলত মানে সেইবিলাক স্কুলৰ পৰা আহে নামভৰ্তি কৰাৰ কাৰণে। তো
এই ক শ্ৰেণীবিলাক আচলতে তাতে মানে অংগনবাদী শ্ৰেণীতে যিবিলাক চেণ্টাৰ আছে তাতে হয়। যদি সিটো হয় তেনে আদাৰ স্কুল বুলি ক'লে তাতে দিব লাগিব। স্কুল থাকিলে স্কুল বুলি ইয়াত ক্লিক কৰি দিলে হ'ল। য'ত যিটো মানে হয় সেইটো ক্লিক কৰিলে হ'ল। নং অফ ডেজ চাইল্ড এটেণ্ডেড স্কুল ইন দ্য প্ৰিভিয়াছ ইয়াৰ, এইটো অপশ্যনেল আছে। তাৰমানে কিমান দিন ল'ৰাজনে মানে স্কুল এটেণ্ড কৰিছে আগৰ বছৰত, স্কুল এটেণ্ড কৰিছিল আগৰ বছৰত সেইটো। তাৰপাছত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, আপোনাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আমাৰ সাধাৰণতে এছামিছেই হয়, আৰু যদি কোনোবা স্কুলত যদি বেংগলী আছে বেংগলী হ'ব পাৰে, কোনোবা ইংলিছ থাকে ইংলিছ হ'ব পাৰে, যিটো হয় সেইটো দিলে কোন মানে ভাষাত শিক্ষা গ্ৰহণ কৰা সেইটো। মাইগ্ৰেশ্যন টাইপ ইয়াতে আপোনাৰ ক্লিক কৰিলে আপুনি দেখা পাব কিছুমান ইন মাইগ্ৰেশ্যন, আউট মাইগ্ৰেশ্যন। যদি মাইগ্ৰেশ্যন হৈ অহা হয় তেতিয়াহ'লে এইটো যিটো হয় সেইটো ইয়াতে ক্লিক কৰি দিলেই হ'ল। তো এইখিনিলৈকে হ'ল। আমি ইয়াতে নেক্সট কৰি দিলোঁ। নেক্সট কৰি দিয়াৰ লগে লগে আমি যিহেতু একো ফিল আপ কৰা নাই গতিকে ফিল্ড ইজ ৰিকুৱাৰ্ড বুলি আহে। এতিয়া আমি তাৰ পিছৰ পৰ্যায়ত যাওঁ। আমাৰ এতিয়ালৈকে যিখিনি আপোনাৰ ষ্টুডেণ্টছ ৰেজিষ্ট্ৰেশ্যন এইবিলাক কেনেকৈ কৰিব লাগে এইটো দিয়া হ'ল। এতিয়া আমি এইখিনি বস্তু কৰাৰ পাছত আপোনাৰ কি আহে এটা, ৰ'ব মই কৈ আছোঁ, ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এইখিনি যদি ফিল আপ কৰি যায় তো ফিল আপ কৰি যোৱাৰ পাছত এডমিশ্যন ডিটেইলছ আছে। এডমিশ্যন ডিটেইলছত আমি এডমিশ্যন ডিটেইলছত গ'লোঁ, যোৱাৰ পাছত আকৌ নেক্সট আহিলে, নেক্সটৰ পাছত আমি এডমিশ্যন ডিটেইলছত পাছত এতিয়া ষ্টুডেণ্ট পাৰফৰ্মেঞ্চত কি আহিব? ষ্টুডেণ্ট পাৰফৰ্মেঞ্চত আহিব আপোনাৰ লাষ্ট এক্সামিনেশ্যন ৰিজাল্ট। তেওঁৰ যদি একেখন স্কুলতে আছিলে তেওঁৰ ৰিজাল্ট কেনেকুৱা হৈছিল, বা আগৰ স্কুলত থাকিলেও তেওঁৰ ৰিজাল্ট কেনেকুৱা আছিল, প্ৰমোটাৰ, ৰিপিটাৰ, ডিছকণ্টিনিউড বা নিউ এডমিশ্যন, এতিয়া যিটো হয় সেইটো বহাই দিলে। যদি নতুন এডমিশ্যন হয় নিউ এডমিশ্যন বুলি দিব লাগিব। যদি একেখন স্কুল হয় তেনেহ'লে প্ৰমোটাৰ বুলি দিব লাগিব, আৰু যদি ৰিপিটাৰ হয় ৰিপিটাৰ বুলি দিব লাগিব। তাত খালি ক্লিক কৰি দিলেই হ'ল। লাষ্ট এক্সামিনেশ্যন পাৰ্চেণ্টেজ মাৰ্ক অবটেইন, কিমান মাৰ্কৰ ভিতৰত কিমান পাৰ্চেণ্ট পাইছে এইটো ইয়াতে লিখি দিব লাগিব। স্কুল ষ্টেটাছ ইন 2020-21 তেওঁৰ কেনেকুৱা মানে অৱস্থান আছিল বা কেনেকুৱা ষ্টেটাছ আছিল। কণ্টিনিউইং ইন দ্য ছেইম স্কুল, একেখন স্কুলতে কণ্টিনিউ কৰিছে। লেফ্ট দ্য স্কুল উইথ ট্ৰেন্সফাৰ চাৰ্টিফিকেট, লেফ্ট দ্য স্কুল, তেওঁ ট্ৰেন্সফাৰ লৈ অন্য স্কুললৈ গুচি গৈছে। তাৰপিছত উইদাউট ট্ৰেন্সফাৰ চাৰ্টিফিকেটটো গুচি গৈছে। ড্ৰপ আউট ষ্টুডেণ্টে কি, এই গোটেইখিনি ডিটেইলছখিনি আমি শিক্ষাগুৰুসকলে ভালকৈ বুজি পাব। ইয়াতে যিটো হয় সেইটো ক্লিক কৰি দিলেই হ'ল। ষ্ট্ৰীম কি আছিল? ষ্ট্ৰীম ফৰ দ্য ষ্টুডেণ্টছ গ্ৰেডছ 12 and 11 কাৰণে এইটো হাইস্কুলৰ ক্ষেত্ৰত সেইটো হয়। এইবিলাক ভালদৰে তেওঁলোকে বুজি পাব, আৰু এইটো সিমান জটিল কথা নহয়। যিটো উপযুক্ত অপশ্যন হয় তাতে ক্লিক কৰি দিলেই হ'ল। আচ্ছা, এতিয়া ষ্টুডেণ্টছ পাৰফৰ্মেঞ্চ হ'ল। এতিয়া ষ্টুডেণ্টছ ৱেলফেয়াৰ ডিটেইলছ। ষ্টুডেণ্ট ৱেলফেয়াৰ ডিটেইলছটো কেনেকৈ ফিল আপ কৰিব লাগিব? এইটো whether belong to below poverty line, যদি BPL হয় তে BPL হ'লে আপোনাৰ ইয়াতে অপশ্যন আছে, এজ হ'লে এজ, নহ'লে ন। যদি BPL হয় আপুনি এজ বুলি ইয়াতে ক্লিক কৰি দিব লাগিব। আৰু যদি ডিছএডভান্টেজ গ্ৰুপ অপশ্যনেল, এইবিলাক ডিছএডভান্টেজ গ্ৰুপ ইয়াতে আপোনাৰ ক্লিক মাৰিলে এজ আৰু ন, তাতে যিটো হয় সেইটো ক্লিক কৰি দিলেই হ'ল। এইবিলাক অপশ্যনেল এইবিলাক ফিল আপ কৰাৰ প্ৰয়োজন আছে যদিও ষ্টাৰ মাৰ্ক নাই। গেটিং ফ্ৰী এডুকেশ্যন এজ পাৰ RTE Act ফৰ প্ৰাইভেট আনএইডেড স্কুল অপশ্যনেল। এইটো প্ৰাইভেট আনএইডেড স্কুলৰ কাৰণে হয়, অপশ্যনেল হয়। যদি ফ্ৰী এডুকেশ্যন পাই আছে RTE Act সেইটো ইয়াতে আপোনাৰ yes আৰু no বহাই দিলেই হ'ল যিটো আছে। টাইপ অফ ডিজেবিলিটি, যদি ডিজেবিলিটি বিশেষভাৱে সক্ষম লোক হয় তেতিয়া তাতে আপুনি ইয়াতে ক্লিক কৰিলেই হ'ল।
তাৰপিছত ফেচিলিটিজ প্ৰভাইডেড টু CWSN যদি মানে ফেচিলিটিজ প্ৰভাইড কৰা হৈছে তাতে আপুনি ইয়েছ আৰু নো আছে ইয়াতে ক্লিক কৰিলে এক্টিভিটেশ্যন কি আছে নট এপ্লিকেবল যদি এপ্লিকেবল নহয় তেতিয়াহ'লে আপুনি ইয়াতে ক্লিক কৰি দিলে ল' ভিজন কিডছ ট্ৰাইচাইকেল কিবা যদি বস্তু পাইছে ইয়াতে আপুনি যিটো পাইছে সেইটো ইয়াতে ক্লিক কৰি দিলে হ'ল ল' ভিজন কিডছ কিছুমান পায় ল' ভিজন চকুৰে কম দেখাৰ ক্ষেত্ৰত আপোনাৰ কিছুমান কিডছ পায় যদি এইটো পাইছে ইয়াতে ক্লিক কৰি দিলে আৰু যদি ট্ৰাইচাইকেল পাইছে তেতিয়াহ'লে ইয়াতে ট্ৰাইচাইকেলত ক্লিক কৰি দিলেই হ'ল ট্ৰাইচাইকেল আচ্ছা ঠিক আছে যদি ফেচিলিটিজ কিবা পাইছে সেইটো দিলেই হ'ল নং অফ ইউনিফৰ্ম ছেট ৰিচিভ যদি ইউনিফৰ্ম পাইছে কিমান ছেট ইয়াতে আপোনাৰ ক্লিক কৰিলে গম পাব 1 ছেট পাইছে 2 ছেট পাইছে পাৰ্চিয়েল পাইছে যি পাইছে নান যদি পোৱা নাই নান বুলি দিব লাগিব ইয়াতে ক্লিক কৰি দিলেই হ'ল চাৰ্কেলত ক্লিক কৰিলে হ'ল কমপ্লিট ছেট অফ ফ্ৰী টেক্সট বুক ছেট অফ ফ্ৰী টেক্সট বুক পাইছে নে পোৱা নাই আমাৰতো সাধাৰণতে ফ্ৰী টেক্সট বুক দি থকা হয় স্কুলত ফ্ৰী টেক্সট বুক দি থকা হৈছে প্ৰত্যেকখন স্কুলতে পায় গতিকে যদি পাইছে আপুনি ইয়েছ কৰি দিলে হ'ল তাত ক্লিক কৰি দিলে হ'ল ফ্ৰী এস্কৰ্ট ফেচিলিটিজ কিবা যদি এস্কৰ্ট ফেচিলিটিজ পাইছে তেনেকুৱাতে ইয়েছ কৰি দিলে হ'ল নাপালে ন কৰি দিলে হ'ল ইয়াতে ক্লিক কৰি দিলে হ'ল ফ্ৰী বাইচাইকেল যদি পাইছে তাতে আপুনি ইয়েছ হ'লে ইয়েছ নহ'লে ন ফ্ৰী ট্ৰেন্সপৰ্ট যাতায়াতৰ কিবা যদি ফ্ৰী যাতায়াত সুবিধা পাইছে তাতে আপুনি ইয়েছ হ'লে ইয়েছ নহ'লে ন ফ্ৰী হোষ্টেল ফেচিলিটিজ যদি পাইছে তেতিয়াহ'লে আপুনি ইয়াতে চাবলৈ কি কেনেকুৱা ধৰণে পাইছে ইয়াতে আছে নট এপ্লিকেবল KGBV নন KGBV গাৰ্লছ হোষ্টেল আদাৰ্ছ নান যদি নাই নট এপ্লিকেবল নান এইবিলাকত দিলেই হ'ল যদি আছে এনেকুৱা সুবিধাবিলাক ইয়াতে যিটো সুবিধা হয় তাতে আপুনি ক্লিক কৰি দিলেই হ'ল তো আমাৰ স্পেচিয়েল ট্ৰেইনিং ফেচিলিটিজ কিবা পাইছে নেকি যদি নট এপ্লিকেবল তাতে আপুনি দিলে হ'ল ৰেচিডেঞ্চিয়েল যদি হয় আপুনি তাতে ক্লিক কৰি দিলে হ'ল নন ৰেচিডেঞ্চিয়েল তাতে ক্লিক কৰি দিলে হ'ল যিটো আপোনাৰ সুবিধা ফুলি কিচিত আমাৰ স্কুলত দি থকা হৈছিল আগতে বৰ্তমান বন্ধ হৈ আছে যদিও আগতে দিয়া হৈছিল যদি ল'ৰা বা ছোৱালীজনীয়ে পাইছে তেনেহ'লে ইয়েছ কৰি দিব লাগিব নহ'লে ন কৰি দিলে হ'ল ডিৱাৰ্মিং আমাৰ পেলুৰ ড্ৰপ পাইছে নে পোৱা নাই সেইটো দিলে হ'ল হোমলেছ নেকি ঘৰ মানে আছেনে নাই ধৰ নট এপ্লিকেবল হ'লে তাতে ক্লিক কৰিব উইথ পেৰেণ্ট গাৰ্জেনছ উইথ এডাল্ট প্ৰটেকশ্যন ক'ত থাকে তেওঁ গাৰ্জেনছৰ লগত থাকে না উইদাউট এডাল্ট প্ৰটেকশ্যন কোনো গাৰ্জেন নাই কোনো মানুহ নাই কেনেকৈ থাকে উইদাউট এডাল্ট প্ৰটেকশ্যন তো যিটো হয় সেইটো দিলেই হ'ল তো ভিটামিন A ছাপ্লিমেণ্ট পাইছে নাই মানে আমাৰ স্কুলত দি থকা হৈছিল আগতে যদি দিয়া হৈছে আপুনি তাতে ক্লিক কৰি দিলেই হ'ল তো এইবিলাক কৰাৰ পিছত আপোনাৰ ষ্টুডেণ্টছ ৱেলফেয়াৰ ডিটেইলছটো হৈ গ'ল এতিয়া ষ্টুডেণ্ট বেংক ডিটেইলছটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেয়াৰ আৰ অপশ্যনেল ফিল্ডছ প্লিজ প্ৰভাইড দ্য ইনফৰমেশ্যন ইফ দ্য ষ্টুডেণ্ট ইজ গেটিং এনি কেছ বেনিফিট যদি কিবা কেছ বেনিফিট পাইছে তেতিয়া আপুনি এইটো লিখিব লাগিব ষ্টুডেণ্টছ বেংক একাউণ্ট নং এতিয়া আপোনাৰ একাউণ্ট নংটো দিব লাগিব তাৰপাছত কি দিব লাগিব বেংক নেম বেংকৰ নাম দিব লাগিব IFSC কোড দিব লাগিব তাৰপাছত মোবাইল নাম্বাৰটো দিব লাগিব 10 ডিজিটৰ ইমেইল এড্ৰেছ যদি আছে আপুনি ইয়াতে দিব লাগিব তো এই গোটেইখিনি কৰাৰ পাছত শেষত আপুনি চাওক ইয়াতে এটা সেভ বটন আহে এই সেভ বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ষ্টুডেণ্টজনৰ যিখিনি ডিটেইলছখিনি সেইখিনি ইয়াতে আপোনাৰ এই পৰ্টেলটোত সেভ হৈ গ'ল গতিকে এনেকুৱাকৈ আপুনি আপোনাৰ মানে প্ৰত্যেকজন ষ্টুডেণ্টৰ আপুনি এই ৰিলমছ এপত আপুনি এনেকুৱাকৈ কৰিব লাগিব আৰু এই কামখিনি কৰিবলৈ আপোনাৰ স্কুল খোলাৰ আগতে কৰিলে ভাল কাৰণ স্কুল খোলাৰ আগতে নকৰিলে পাছত আপুনি বহুত মানে যিহেতু অহা 19 তাৰিখৰ সকলোবিলাক বিদ্যালয় খুলি দিব গতিকে তাৰ আগতে আমাৰ মাননীয় শিক্ষাগুৰুসকলে এই কামখিনি কৰিলে নিশ্চয় তেওঁলোকৰ কষ্ট অলপ হ'লেও লাঘৱ হ'ব আৰু পিছত মানে ষ্টুডেণ্টৰ লৈ বহুত কাম থাকিব যেনে তেওঁলোকৰ যিবিলাকৰ আইডেণ্টিটি কাৰ্ড নাই আইডেণ্টিটি কাৰ্ড বনোৱা
তাৰপিছত তেওঁলোকৰ নামবিলাক ইয়াতে ফটো সংগ্ৰহ ফটোবিলাক ডিটেইলছবিলাক ভৰোৱা এইখিনি কাম পাৰিলে আগতে কৰিলে ভাল আৰু আপোনালোকে পাৰিলে নিজে নিজে কৰিবলৈ চেষ্টা কৰিব কাৰণ এতিয়া ডিজিটেল যুগ আৰু এই ডিজিটেল যুগৰ সময়ত আমাৰ প্ৰত্যেকজন শিক্ষাগুৰু মোবাইলটো কিছু হ'লে এক্সপাৰ্ট হ'ব লাগিব কাৰণ নহ'লে পিছত মহাবিপদত পৰাৰ সম্ভাৱনা আছে কাৰণ যিহেতু যুগ গতিকে এই যুগত আমি কিছুমান বয়সে ফাটি দিলে বুলি যে কিছুমান কাম শিকি নল'ম সেইটো নহয় আপোনালোকে আগবাঢ়ি আহিব লাগিব আৰু কিছু কাম নিজে কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব আনৰ ওপৰত ভৰসা নকৰিব আৰু তাৰ কাৰণে আপোনালোকে নিজৰ যিটো এণ্ড্ৰইড মোবাইল সেই এণ্ড্ৰইড মোবাইলটো আপোনালোকে কিছু ব্যৱহাৰ কৰিব লাগিব দৰকাৰ হ'লে জনাজনৰ ওচৰত গৈ হ'লেও বা সৰুই হওক বা বন্ধু বান্ধৱেই হওক শিকিবলৈ চেষ্টা কৰিলে নিশ্চয় আপোনালোকে পাৰিব কামটো কৰিব একেবাৰে সহজ কাম আৰু বৰ বিশেষ এটা টান কাম নহয় আচলতে আপোনালোকে যদি কৰে একেবাৰে সহজ কাম গতিকে আশা কৰোঁ আপোনালোকে কিছু হ'লেও ভিডিঅ'টো চাই কিছু হ'লেও উপকৃত হ'ব আপোনালোকে তো মোৰ কষ্ট আপোনালোকে যদি কিছু হ'লেও উপকৃত হৈছে তেনেহ'লে নিশ্চয় জনাব কমেণ্ট কৰি আৰু মোৰ এই চেনেলটো আপোনালোকে যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মই এনেকুৱা ভিডিঅ' দি থাকিবলৈ সুবিধা পাম তো আৰু মোৰ ভিডিঅ'টো আপোনাৰ ওচৰত সোনকালে গৈ পাব ঠিক আছে আজিলৈ আহিছোঁ ধন্যবাদ সকলোৰে শুভ হওক থেংক ইউ